হকি ৱৰ্ল্ড কাপৰ দল ট্ৰফি লৈ সোণাপুৰৰ জুবিন ক্ষেত্ৰত উপস্থিত হয়। ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰা পৰিচালনা কৰা কমিটিৰ এটা দল গৈ উপস্থিত হৈ সোণাপুৰৰ জুবিন ক্ষেত্ৰত 16 কেজি ওজনৰ সোণৰ ট্ৰফি লৈ জুবিন ক্ষেত্ৰত উপস্থিত হয় দলটি। জুনিয়ৰ হকি ৱৰ্ল্ড কাপত ভাৰতৰ দলেও কৰিছে অংশগ্ৰহণ। 2021 চনত অসমত অনুষ্ঠিত হোৱাৰ কথা আছিল হকি ৱৰ্ল্ড কাপ, কিন্তু সেই সময়ছোৱাত কোভিড মহামাৰীৰ বাবে সেই ৱৰ্ল্ড কাপ অনুষ্ঠিত হ'ব নোৱাৰিলে অসমত। খেলৰ যি থিম সং সেই থিম সংত কণ্ঠদান কৰাৰ কথা আছিল প্ৰাণৰ শিল্পী জুবিন গাৰ্গে, কিন্তু খেলখন স্থগিত ৰখিবলগীয়া হোৱাত সেই আশাও বা সেই কথাও হৈ নুঠিল জুবিন গাৰ্গৰ। আমি জনাইছোঁ ইতিমধ্যে প্ৰাণৰ শিল্পীগৰাকী নোহোৱা হোৱাৰ পিছত দুখ প্ৰকাশ কৰিছে এতিয়া আয়োজক সন্থাই। কোভিড মহামাৰীৰ বাবে বাতিল কৰা হৈছিল সেই সময়ছোৱাত খেলখন। ভাৰতীয় দলৰ হৈ জুবিন ক্ষেত্ৰত উপস্থিত হৈ আগন্তুক প্ৰতিযোগিতাৰ বাবে জুবিন গাৰ্গৰ আশীৰ্বাদ লৈ পৰিচালনা সমিতিয়ে হাতত লৈ যায় এটা ট্ৰফি। আমি দেখুৱাইছোঁ দৃশ্যাংশ। হকি ৱৰ্ল্ড কাপৰ ট্ৰফি হাতত লৈ সোণাপুৰ জুবিন ক্ষেত্ৰত উপস্থিত হয় ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰা পৰিচালনা কমিটিৰ এই দলটো। সঁচাকৈ গৌৰৱান্বিত। ভাৰতবৰ্ষত তামিলনাডু ৰাজ্যত অহা 28 তাৰিখৰ পৰা 10 ডিচেম্বৰলৈকে জুনিয়ৰ FIS বিশ্বকাপ হকী প্ৰতিযোগিতা আয়োজন কৰিবলৈ গৈ আছে। আৰু এয়া হকী ইণ্ডিয়াৰ এটা প্ৰচেষ্টা আছিল যে এই বিশ্বকাপ সমগ্ৰ ভাৰতবৰ্ষৰ 20খন ৰাজ্যত ঘূৰোৱা হ'ব আৰু আশীৰ্বাদ লোৱা হ'ব। আৰু সেই সূত্ৰে আমি অসমেও 20খন ৰাজ্যৰ ভিতৰত স্থান পালোঁ। আৰু আমি দেখিলোঁ যে বিশ্বকাপত আমি ইতিমধ্যে গুৱাহাটী বিশ্ববিদ্যালয়, ভূপেন হাজৰিকাৰ সমাধিস্থল আৰু এতিয়া তৃতীয় কাৰ্যসূচী হিচাপে আমি জুবিন গাৰ্গৰ সমাধিস্থলত লৈ আহিছোঁ এইকাৰণেই যে এই বিশ্বকাপৰ সপোন আমাৰ জুবিন গাৰ্গ ডাঙৰীয়াই 2021 চনত যেতিয়া অসমত এই জুনিয়ৰ বিশ্বকাপ হোৱাৰ কথা আছিল, সেই সময়ত এই বিশ্বকাপৰ থিম সং তেখেতেই গোৱাৰ কথা আছিলে। যিয়ে নহওক কোভিডৰ মহামাৰীৰ বাবে বিশ্বকাপ আমাৰ ইয়াত নহ'ল আৰু যাৰ বাবে সেই থিম সং গোৱা নহ'ল। আৰু মই ভাবোঁ যদিও নহ'ল, আজি অহা 28 তাৰিখৰ পৰা যি বিশ্বকাপ হ'বলৈ গৈ আছে সেই বিশ্বকাপত আমি শ্ৰদ্ধাৰ জুবিন গাৰ্গৰ আশীৰ্বাদ লৈ ভাৰতীয় দলে যাতে চেম্পিয়ন হ'ব পাৰে তাৰ আশা লৈ আজি